ঐ তই মোৰ জান তই মোৰ হুন বাকীবোৰ ফুটুকাৰ ফেন তই মোৰ আপদ তই মোৰ বিপদ তই মোৰ ধ্বংসৰ কাৰণ ৰেডি 1 2 3 গো বিয়াৰ আগত তই মোৰ জান তই মোৰ হুন বাকীবোৰ ফুটুকাৰ ফেন লে বিয়াৰ পাছত ঐ তই মোৰ আপদ তই মোৰ বিপদ তই মোৰ ধ্বংসৰ কাৰণ তই মোৰ ধ্বংসৰ কাৰণ লে খা বাপেকে মাহকো ববজুল এৰাই দে হ'ব তেনে যদি গাইজ ৰং বিৰঙৰ কেইবাটাও কাহিনী সমৃদ্ধ লৈ আহিছো আপোনালোকৰ মাজলৈ আজি আমাৰ নতুন ক্লাছ যেনে প্ৰথমতে মাৰ্কেটত ওলাই আহিছে ককা আৰু নাতি এটি সুন্দৰ কাহিনী লাইক হয়তো আপুনি তেখেতে শুনিছে কিন্তু মই garanti দি ক'ব পাৰো যে আমাৰ ছাৰে শুনা নাই তই কি হৰব জান নেকি বে হৰব জান নহয় মই সানি জান দে লেকচাৰ বন্ধ কৰ প্ৰথমতে ককা আৰু নাতিৰ কাহিনীটো শুনাই লওকচোন লে ছাৰ মি মানে এদিনাখন ককাকে নাতিয়েকক কৈছে ঐ গৰু তোৰ স্কুলৰ মাষ্টৰ আহিছে যা কৰবাত লুকাই থাক স্কুল নেযা নহয় ঠিক দিব তোক আজি তাৰ পিছত কথাষাৰ শুনাৰ লগে লগে মাক চকলাই নাতিয়েকে উত্তৰ দিছে ঐ ককা মই পলোৱা আগতে প্ৰথমতে তুমিয়ে পলোৱা ইয়াৰ পৰা ছাৰে দেখিলে ডাঙৰ কথা হ'ব তুমি মৰিলা বুলি 2 সপ্তাহ মই স্কুল ছুটি লৈ থোৱা আছে যোৱা পলোৱা হে তোকো নাতিকা পলোৱা আগতে এতিয়া ককাকে পলাব লাগিব মাক চকলাই নমৰা মানুহটোক মহিলা বুলি কৈ ছুটি লৈ মেলি সি ঘৰত মানে বিন্দাস আছে ইয়াকে কয় গাইজ আজি দিনৰ টেলেণ্ট কিন্তু এই টেলেণ্টটো কেৱল আমাৰ অসমতহে পোৱা যায় বেলেগত নহয় সেইটোৱে ছাৰ মই কম বুলি ভাবিছিলো কাৰণ অসমৰ মানুহবিলাক খাটাৰা না সৰুৰে পৰা ডবল খানা খাই দিয়ে ছাৰ সৰুতে হৰলিক্স খাই বেলেগ দেশৰ ষ্টুডেণ্টে কিন্তু আমাৰ দেশৰ ষ্টুডেণ্টে কি খাই ক'বলৈ নালাগে তাৰ মানে হৰলিক্স নোখোৱাকে আমাৰ টেলেণ্টবিলাক প্ৰকাশ পায় দে হ'ব যি মূলা বাহে তাৰ দুপাততে চিন বুলি কয় নহয় বাকীখিনি বুজি লবি নিজে নুবুজিলেও কিবা কাহিনী চাহিনী বনাই মেলি মাথাত ভৰাই লবি অকে হ'ব দিয়ক ছাৰ এই ছিজনটোৱে মাত লগায় নোকোৱাকৈ বহু কথা প্ৰকাশিত কৰে তাৰ মানে তই কি ক'ব বিচাৰিছ আমাৰ ছাৰে বুজি পোৱা নাই মই আগতে জানো এইটো ময়ো বুজি পোৱা নাই তাকেহে ময়ো বুজি পোৱা নাই আবে ৰব্ৰ ছাৰ ছিজনৰ মতে কামৰ মতে ছিজন বৰ্তমান কি চলি আছে উইন্টাৰ ছিজন আৰু উইন্টাৰ ছিজনক অসমীয়াত যে শীতকাল কয় সেইটোতো নকলে হ'ব কাৰণ আমি জানো আবে ইয়াই ন ব্ৰ তই যে এইটো কথা কলিহেঁতেন হৰিয়ে তাৰ আগতে কৈ দিছে তাৰমানে তো কলিয়েহেঁতেন হ'ব নেকি মানে ছাৰ মানে বাকি লেকচাৰ বন্ধ কৰ ছিজন আলোচনা কৰ ছাৰ কিনো ক'ব হয় ছিজন চলিছে না আকৌ ঘূৰি আহিল তিনি ভাই ককাই ফুলকবি ওলকবি বন্ধাকবি ওৰ পাছত ঠিক কলি বে তই ব্ৰ ঠিক কলি তিনি ভাই পুনৰ উভতি আহিছে মাৰ্কেটত ফুলকবি ওলকবি বন্ধাকবি লগতে জাতীয় শাক হিচাপে উভতি আহিছে লাই শাক ইফালে আলুটো আছে yes আৰু যদি আপুনি সুধে তেনেহলে বৰ্তমান অসমৰ জাতীয় শাক কি তেনেহলে তো আমি কমে লাই শাক বুলি কাৰণ এতিয়া লাই আলু কবিয়েটো এন্টি মাৰিব ঘৰে ৰাতিপুৱাও লাই দুপৰীয়াও লাই গধূলিও লাই ৰাতিও লাই লাইটো যেন এতিয়া ইয়াৰ মুখত হবগে নাই মানে ই কৈছিলে লাই অলপ নুফুটিলে হব নাই কি যে হব ন দুনিয়াখন কেনেকে যে চলিব আমাৰ সমাজখন এইটোতো নকলে হ'ব ছাৰ ঠাণ্ডা দিনৰ কথা না যিসকল মানুহে গৰম দিনত ব্লেংকেটখনক ইগনৰ কৰিছিলে সেইসকলে আটাইতকৈ বেছি আজি ব্লেংকেটখনক আঁকোৱালি লৈছে তাৰ মানে আমি এটা কথা ক'ব নোৱাৰো নে যে মানৱ জাতিটো কিমান খাতৰা ধৰণে খাতৰা হৈ পৰিছে তাৰ মাজতে আপুনিওতো এজন যিজনে গৰম দিনত কম্বলখনক ইগনৰ কৰিছিলে হয়নে আৰু আপুনি তো গৰম দিনত ব্লেংকেট কম্বলখনক ইগনৰ কৰিছিলে আৰু আজি কি কৰিছে ৰাতি হলে তাকেও বৰ বেছি টানি লৈছে তাৰ মানে সকলো চাফা ছাৰ লাহেকে ব্লেংকেটখনক পাইছে তো এতিয়া মানে ফেনখনক কৰবাত থৈ দিছে লাহেকে গৰম দিন আহিব তাৰ পাছত ব্লেংকেটক আজৰি ফেনখন আনিব কি মানে লজিক ক'বলৈ গ'লে লজিকৰ কোনো সীমা ঠিকা নাই বৰ খাটাৰা হয় ছাৰ বৰ খাটাৰা ধৰিব নোৱাৰিব আপুনি বৰ খাটাৰা তাকেহে পাই দেই কি হ'বগে আৰু একো ধৰিব নাই পোৱা আমি ঠিক আছে দে
ৰং বিৰঙৰ বহুকেইটা কাহিনী লৈ আহিম কৈছিলি নহয় ইয়াৰ পাছতে কি কাহিনী আছে বাৰু তহঁতৰ মাজত ছাৰ ঠাণ্ডা দিনটোৱে যিহেতু চলি আছে ঠাণ্ডা দিনকে উদ্দেশ্যি সুবিধা অসুবিধা কেইটামান মাৰি দিম মজা হ'ব মজা মজাটোতো হ'ব তাৰ লগতে হ'ব চানা ভাজা কাৰণ চানা ভাজাটোৱে ঠাণ্ডা দিনত বৰষুণ চিপচিপিয়াকে দিলে খাই ভাল লাগে না ক'বলৈ দিবি না ব্ৰ'বিলাক ঠিক কৈছে ক হয় দে ব্ৰ ক ঠাণ্ডা দিন আহিলে এটা অসুবিধা হয় আপোনালোকৰো হয়তো হয় চাগে যে গছৰ ছাঁত বহিলে বৰ বেয়াকে ঠাণ্ডা লাগে আৰু ৰ'দত বহিলে অলপ গৰম উঠাৰ লগতে মোবাইলত একো দেখা নাপাওঁ ডিছপ্লে হৈ পৰে বগা তেন্তে বন্ধুসকল যদিহে আপুনি এইটো সমস্যাত ভুগি আছে তেনেহ'লে কি কৰিব গম পায় কি কৰিব ভিডিঅ'টো এটা লাইক কৰি দিব লাগে আৰু যদি আপুনি এই সমস্যাত ভুগি থকা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগে কোনটো কৰে সেইটো আপোনালোকৰ কথা কথা ক'বলৈ আহে 2 নম্বৰী 2 নম্বৰী চালা কাহানী 2 নম্বৰত পাছে নকৰে ই সদায় 4 নম্বৰত পাছ কৰে ৰিজাল্টত সেইবাবে এবাৰ মই 2 নম্বৰীত পাছ কৰিম ন ছাৰ হ'ব দে এইটো পাছৰ কথা পিছে তোৰ অসুবিধাটো শুনি ভাল লাগিলে কাৰণ কেলে এনেকুৱা অসুবিধাত আজিকালি চবেই পৰিব লৈছে আজিকালি মানে এই উইণ্টাৰ ছিজনটোৱে পেলাইছে ছাৰ শীতকালৰ কথা কওঁতে আকৌ এটি টিকট মানি কথা মনত পৰিছে কি কোনটো কেনেকুৱা ধৰণৰ মানে ছাৰ ভালকে মন কৰিব দে যি টুকুৰা চাবোন গা ধোৱা চাবোন আগতে 5 দিন গৈছিলে সেই টুকুৰা চাবোন আকৌ এতিয়া 10 দিন যাব যদি আপুনি ভুল বুলি ভাবিছে তেনেহ'লে আপোনাৰ বাথৰুমলৈ গৈ লক্ষ্য কৰি চাগে নাইবা আপোনাৰ জীৱনটোৰ কথা লক্ষ্য কৰি চাওক যে গৰম দিনত ঘনাই গা ধুইছিলে চাবোন লগাই এতিয়া পিছে ঠাণ্ডা দিন আহিলে ঠাণ্ডা দিনত কিন্তু কি কৰিছে গা ধোৱা নাই কেতিয়াবাতো এদিনলৈকে দুদিনলৈকে ধোৱা নাই চাবোন কি খৰ যাব চাবোন ভাগে থাকিব উপায়তো নাই না ঠাণ্ডা কোনে গা ধুব পাৰে আগতে যদি 3 বাৰ ধুইছিলে এতিয়া এবাৰো নুধুব তাৰ মানে আমি ইয়াৰ পৰা কি বুজিব পাৰো সময়ে সকলোকে হলনি কৰে yes this is the moral of this story of this ঠাণ্ডা দিন উইন্টাৰ সিজন উইন্টাৰ নেখাও আমি আইসক্ৰীম খাম আমি গৰম চাহ পানী ঠাণ্ডা দিনত আকৌ দেই গাইছ গৰম দিনত অৱশ্যে চাহ পানী খোৱা হয় কিন্তু আইসক্ৰীমটো কিন্তু এতিয়া খোৱা নহয় কাৰণ আইচ মানে বৰফ মানে ঠাণ্ডা গৰম আইসক্ৰীম ওলালে বাৰু পাছৰ কথা আজিলৈকে ওলোৱা নাই কোনোবাই যদি আৱিষ্কাৰ কৰে খাম দে হ'ব তই পাছত খাই থাকিবি আৰম্ভণিৰ যিটো খাতৰা গান আছিলে তাকে চিন্তি আজি হ'ব ক্লাছটো খতম ৰেডি 1 2 3 গো ঐ তই মোৰ জান তই মোৰ হুন বাকিবোৰ ফুটুকাৰ ফেন তই মোৰ আপদ তই মোৰ বিপদ তই মোৰ ধ্বংসৰ কাৰণ ৰেডি 1 2 3 গো বিয়াৰ আগত তই মোৰ জান তই মোৰ হুন বাকিবোৰ ফুটুকাৰ ফেন লে বিয়াৰ পাছত ঐ